নমস্কাৰ, চাই আছে ডিবি নিউজ। ইতিমধ্যে মোৰ হাতত আপোনালোকে এখন আমন্ত্ৰণী পত্ৰ দেখিছে আৰু এইখন চিঠি অৱশেষত আহিল। অসম সচিবে এই আমন্ত্ৰণী পত্ৰখন প্ৰেৰণ কৰিছে আৰু কাইলৈ 12:45 শপত গ্ৰহণ কৰিব। কোন কোন বিধায়কৰ কপাল ফুলিব, কাৰ কাৰ নাম আমি পূৰ্বতে চৰ্চা কৰিছোঁ। ইতিমধ্যে তালিকাত তেওঁলোকৰো এক প্ৰকাৰ তেওঁলোকৰ ঘৰলৈকেও গৈছে এনেধৰণৰ আমন্ত্ৰণী পত্ৰ, কাৰণ তেওঁলোকেও শপত গ্ৰহণ অনুষ্ঠানলৈকে আহিব। সংসদীয় ব্যৱস্থাপনাত যেনেধৰণে গভৰ্ণৰে অৰ্থাৎ ৰাজ্যপালৰে এখন নিমন্ত্ৰণী পত্ৰ দিয়ে বিধায়কক শপত গ্ৰহণ অনুষ্ঠানলৈকে আমন্ত্ৰণ কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ অনুমোদন পোৱাৰ পিছত ইতিমধ্যে দিল্লীত 4 দিনৰ বাবে উপস্থিত থাকি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দেশৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং, ইয়াৰ উপৰিও বিজেপি দলৰ বহু শীৰ্ষ পৰ্যায়ৰ বহু নেতাৰ সৈতে আলোচনা কৰিছিল। আৰু এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয় কাৰ্যকালত দ্বিতীয়বাৰৰ বাবে যি মন্ত্ৰীসভা সম্প্ৰসাৰণ হ'ব, এই মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ ভিন্ন বিষয়ত চৰ্চা হৈছিল। তালিকাক লৈও বিভিন্ন ধৰণে চৰ্চা হৈছিল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ বিজেপি দলত যোগদান কৰা সাংসদ পদ এৰি বিজেপি দলত যোগদান কৰা দিছপুৰ সমষ্টিৰ প্ৰদ্যুৎ বৰদলৈ, আনহাতে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ ইত্যাদি নামসমূহ দিল্লীত উলিয়াইছিল বা এই বিষয়টো চৰ্চা হৈছিল, সংবাদ মাধ্যমতো চলি আছে। ইতিমধ্যে পত্ৰত উল্লেখ আছে, কিন্তু কিছু কথা আমি আপোনালোকক এই সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিব নোৱাৰিম, যিহেতুকে এনেধৰণৰ পত্ৰ সকলো সংবাদ মাধ্যমত লাভ কৰিছে। কিন্তু এটা বিষয় আপোনালোকে ইতিমধ্যে সম্ভাৱ্য হিচাপত ডিবি নিউজত প্ৰকাশ কৰা যি তালিকা আছিল, এই তালিকাৰ প্ৰায় 99% মিলিব গৈ আছে। আমি তালিকাখনত কাৰ কাৰ নাম কৈছিলোঁ, আমি তালিকাখনত উল্লেখ কৰিছিলোঁ যে আকৌ এবাৰ কেবিনেট পৰ্যায়ৰ মন্ত্ৰী হিচাপে শপত ল'ব যাব পীযুষ হাজৰিকা। পীযুষ হাজৰিকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যোৱা কেবিনেটতো আছিল, দক্ষতাৰে নিজৰ বিভাগ চলাই গৈছিল। আৰু এইবাৰ কাইলৈ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজন হোৱা এই শপত গ্ৰহণ অনুষ্ঠানত গভৰ্ণৰে পাঠ পঢ়াব আৰু পীযুষ হাজৰিকাও শপত লোৱাৰ এক প্ৰকাৰ 100% নিশ্চিত। তাৰ পাছতে আমি কৈছিলোঁ বিমল বৰাৰ প্ৰসংগ। বিমল বৰায়ো নিজৰ বিভাগ অতি সুন্দৰ ৰূপত পৰিচালনা কৰিছিল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত আকৌ এবাৰ বিমল বৰাৰ স্থান এক প্ৰকাৰ 99% নিশ্চিত বুলি আপোনালোকক ক'ব লাগিব, কিয়নো কাইলৈ 5 জুনৰ দিনাখন দিনৰ 12:45 গুৱাহাটী খানাপাৰাস্থিত জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজন কৰিছে অসম মন্ত্ৰীসভাৰ মন্ত্ৰীসকলৰ এই শপত গ্ৰহণ অনুষ্ঠান। ইতিমধ্যে মোৰ হাতত দেখি থকা এই এনেধৰণৰ পত্ৰ, আমন্ত্ৰণী পত্ৰ গভৰ্ণৰে বিধায়কসকলক লৈকেও প্ৰেৰণ কৰিছে আৰু তেওঁলোকক মন্ত্ৰী হিচাপে শপত গ্ৰহণ অনুষ্ঠানলৈকে আমন্ত্ৰণ জনাইছে আৰু অভিনন্দনো জনাইছে। সেই ধৰণৰ পত্ৰ কোনে কোনে পালে, যদিওবা এই মুহূৰ্তলৈকে এটা কথা মানিব লাগিব, বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগ, সামাজিক মাধ্যমৰ যুগ, কিন্তু এতিয়ালৈকে 10জনীয়া যি মন্ত্ৰীসভা আকৌ চৰ্চা হৈ থকা 10জন আকৌ বিধায়কৰ পৰা মন্ত্ৰী হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্ত্ৰীসভাত দ্বিতীয় সম্প্ৰসাৰণত, কিন্তু কোনো এজন বিধায়কে এই মুহূৰ্তলৈকে সামাজিক মাধ্যমত প্ৰকাশ কৰা নাই, টুইট কৰা নাই, সংবাদ মাধ্যমত জনোৱা নাই, অনুশাসন মানিছে। এক প্ৰকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো জানিব বিচাৰিছে যে সংবাদ মাধ্যমে কেনেকৈ খবৰসমূহ আগতে পায়, কোনোবাই নিশ্চয় জনাব লাগিব, অথবা সংবাদ মাধ্যমে তথ্যবিহীনভাৱে কোনো বাতৰি নকৰে। একাংশ সংবাদ মাধ্যমক বাদ দি কিন্তু ডিবি নিউজৰ হাতত ইতিমধ্যে আহি পৰিছে তথ্য, কিন্তু আমি আপোনালোকক প্ৰকাশ কৰিব নোৱাৰিম। এক বিশ্বস্ত সূত্ৰই আমাক জনাইছে যে দিল্লীত কেনেধৰণে বৈঠক হৈছে, সেই পত্ৰখনক লৈ কেনেধৰণে শীৰ্ষ পৰ্যায়ত আলোচনা হৈছে, উজনি অসম, নামনি অসম, বিভিন্ন ধৰণৰ অসমৰ জাতি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিব পৰা লোকসকলক কিয় মন্ত্ৰী হিচাপে স্থান দিব লাগে, এই ধৰণৰ সবল যুক্তি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিব লগা হৈছে। আন এক বিষয়েও চৰ্চা আছিল যে RSSৰ এটা চাপ আছে নেকি এইবাৰ মন্ত্ৰীসভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক স্বকীয়তা দিয়া হোৱা নাই নেকি সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰত। এই কথা আপোনালোকে কাইলৈ অৰ্থাৎ 5 জুনৰ দিনাখন 12:45 আপোনালোকে গম পাব আৰু আপোনালোকে আপোনালোকৰ মতামতসমূহ দিব পাৰিব। কিন্তু এই মুহূৰ্তত আকৌ এবাৰ জনাই থৈছোঁ, পূৰ্বতে ডিবি নিউজত এখন তালিকা প্ৰকাশ কৰা হৈছিল, যি তালিকাত আমি উল্লেখ কৰিছিলোঁ ৰণোজ পেগু প্ৰসংগত। ডক্টৰ ৰণোজ পেগুৱে শিক্ষা বিভাগ চাইছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পূৰ্বৰ কেবিনেটত। এইবাৰো ৰণোজ পেগুৱে প্ৰায় 99% মন্ত্ৰী হিচাপে কাইলৈ শপত গ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা। এনেধৰণৰ পত্ৰ হয়তো ৰণোজ পেগুৰ
ঘৰলৈকেও গৈছে গভৰ্ণৰে এনেধৰণে পত্ৰখন প্ৰেৰণ কৰিছে শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিবলৈ ঠিক তেনেধৰণে আমি জয়ন্ত মল্লৰ প্ৰসংগ আমি চৰ্চা কৰিছিলোঁ আলোচনা কৰিছিলোঁ ডিবি নিউজত প্ৰতিবেদনত আপোনালোকে দেখা পাইছে আৰু এইবাৰ জয়ন্ত মল্ল বৰুৱাই আকৌ এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত মন্ত্ৰী হিচাপে শপত লোৱাৰ প্ৰায় 100% নিশ্চিত বুলি ক'ব পাৰি কিন্তু দপ্তৰসমূহ সাল সলনি হোৱাৰ খুব এটা সম্ভাৱনা কৰিব পাৰি আমাক জনোৱা সেই বিশ্বস্ত সূত্ৰই জনোৱা মতে যে দপ্তৰসমূহ পৰিৱৰ্তন হ'ব যোৱা টাৰ্মত অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথম মুখ্যমন্ত্ৰী হিচাপে ৰাজ্য চলোৱাৰ সময়ত কেবিনেট পৰ্যায়ৰ যিসকল মন্ত্ৰী আছিল বিভাগসমূহৰ এই পৰিৱৰ্তন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে উদাহৰণস্বৰূপে অতুল বৰাৰ প্ৰসংগত আপোনালোকক জনাইছোঁ যে অতুল বৰা পূৰ্বতে কৃষি বিভাগটো চাইছিল কিন্তু এইবাৰ কৃষি বিভাগটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অতুল বৰাক দিয়া নাই আৰু পূৰ্বতেও আমি ডিবি নিউজত এটা কথা প্ৰকাশ কৰিছিলোঁ যে এই দ্বিতীয় সম্প্ৰসাৰণৰ সময়ত অসম গণ পৰিষদ আৰু BPFৰ তৰফৰ পৰা কোনো প্ৰতিনিধিয়ে মন্ত্ৰী হিচাপে শপত গ্ৰহণ নকৰিব আকৌ আজি আপোনালোকক জনাই আছোঁ কাইলৈ শপত গ্ৰহণ অনুষ্ঠান দিনৰ 12:45 গুৱাহাটী খানাপাৰাস্থিত জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজন হ'ব আৰু এই শপত গ্ৰহণ অনুষ্ঠানত এইবাৰ মন্ত্ৰী হিচাপে BPFৰ পৰা কোনো এজন প্ৰতিনিধি নাথাকিব আনহাতে অসম গণ পৰিষদ দলৰ পৰাও কোনো ধৰণৰ প্ৰতিনিধি নথকাটোৱে খুব ক্ষীণ যদিওবা কেশৱ মহন্তৰ কথাটো আকৌ এবাৰ চৰ্চালৈ আহিছে কাইলৈ ৰ'ব লাগিব কেশৱ মহন্তৰ ঘৰলৈ এনেধৰণৰ চিঠি গৈছে নে নাই গভৰ্ণৰৰ পৰা তেখেতে জানিব কিন্তু এই মুহূৰ্তলৈকে সামাজিক মাধ্যমত কোনো প্ৰকাশ কৰা নাই আন এক খবৰো ইতিমধ্যে আমি পাইছোঁ বিয়লিৰ ভাগলৈকে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অভিনন্দন সূচক টুইট প্ৰকাশ কৰিব মুখ্যমন্ত্ৰীৰ এক বিশ্বস্ত সূত্ৰই আমাক জনাইছে যে এতিয়ালৈকে মুখ্যমন্ত্ৰীৰ কাষতে লাগি থকা বা অতি বিশ্বাসী লোকসকলেও এই তালিকাখন গম পোৱা নাই বা জানিব দিয়া নাই কিন্তু বিয়লিৰ ভাগলৈকে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজেই জনাব অভিনন্দন দিব তেওঁলোকক যে আকৌ এবাৰ কাম কৰিব লাগিব কিন্তু আন এটা কথাও ইতিমধ্যে চৰ্চালৈ আহিছে যে দিল্লীত থকাৰ সময়তো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এইবাৰ কাম হ'ব লাগিব গতিকে মন্ত্ৰীসমূহ দক্ষ হ'ব লাগিব কাম কৰিব লাগিব আৰু 24 ঘণ্টাই ৰাইজৰ সেৱাৰ বাবে নিজকে উৎসৰ্গা কৰিব পৰা ধৰণৰ ব্যক্তি হ'ব লাগিব এই বিষয়টো কিন্তু চৰ্চা নচলা নহয় আৰু সেই বিশ্বস্ত সূত্ৰই জনাইছে যে এইবাৰ মন্ত্ৰী হৈ তেওঁলোকেও এচি ৰুমত থাকিব নোৱাৰিব আমি পীযুষ হাজৰিকাক দেখিছিলোঁ গৰাখহনীয়াৰ সময়ত কেনেধৰণে এটা সক্ৰিয় ৰূপত নদী বান্ধৰ ক্ষেত্ৰত বানপানী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত প্ৰায় 60% সফল হৈছিল আৰু বানপানী হোৱাৰ লগে লগে উক্ত স্থানত গৈ উপস্থিত হৈছিল ঠিক তেনেধৰণৰ এইবাৰ মন্ত্ৰী সভাৰ ব্যক্তিসকলেও তেওঁলোকৰ বিভাগসমূহ চলাবলৈ লাগিব আৰু তেনেধৰণে সক্ৰিয় ৰূপত কাম কৰিব লাগিব আমি তালিকাখনত বলিন চেতিয়াৰ কথা উল্লেখ কৰিছিলোঁ যে বলিন চেতিয়াৰ এইবাৰ কপাল ফুলিব পাৰে মৰাণ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা হিচাপত বলিন চেতিয়াৰ নাম সোমাব পাৰে আনহাতে সুশান্ত বৰাগোহাঁইৰ নাম এইবাৰ সোমাব পাৰে তেখেত আহোম জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা হিচাপত কপাল ফুলিব পাৰে সুশান্ত বৰাগোহাঁইৰ গতিকে এনেধৰণৰ নামসমূহ আমি চৰ্চা কৰি আছোঁ যদিও বা কোৱা হৈছিল যে 3 পৰা 4 জনকৈ নতুন মুখে এইবাৰ মন্ত্ৰী সভাত স্থান পাব এই নতুন মুখ কোন কোন হ'ব পাৰে প্ৰদ্যুৎ বৰদলৈ হ'ব পাৰে দিছপুৰ সমষ্টিৰ বিধায়ক প্ৰদ্যুৎ বৰদলৈ আকৌ মন্ত্ৰী হিচাপে এইবাৰ নতুন মুখত সোমাব পাৰে অথবা ভূপেন বৰা হ'ব পাৰে নতুনকৈ বিজেপি দলত যোগদান কৰা অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিৰ দৰে এটা অভিজ্ঞতা থকা ব্যক্তি হিচাপে দিল্লীত আলোচনা হৈছে বিশেষভাৱে প্ৰদ্যুৎ বৰদলৈ আৰু ভূপেন বৰা প্ৰসংগটো কেইবা ঘণ্টা জুৰি আলোচনা হৈছে কিন্তু সিদ্ধান্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া ফাইলত কাৰণ দিল্লীয়ে অনুমোদন কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুমোদন সাপেক্ষে গভৰ্ণৰক সেই পত্ৰ জমা দিছে আৰু গভৰ্ণৰে ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে বিধায়কসকলৰ ঘৰলৈকে ঠিকনাত আৰু শপত গ্ৰহণ অনুষ্ঠানলৈকে আমন্ত্ৰণ কৰিছে কিন্তু ৰহস্যজনকভাৱে এতিয়ালৈকে এই পত্ৰ পোৱাৰ পিছতো কোনেও প্ৰকাশ কৰা নাই আনুষ্ঠানিকভাৱে বিয়লিৰ ভাগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাব সামাজিক মাধ্যম অথবা সংবাদ মাধ্যমত যিকোনো এটা মাধ্যমত জনোৱাৰ খবৰ ইতিমধ্যে দিছপুৰৰ এক বিশ্বস্ত সূত্ৰই জনাইছে এই মুহূৰ্তত আপোনালোকক জনাইছোঁ পূৰ্বতেও আমি এখন তালিকা প্ৰকাশ কৰিছিলোঁ তালিকাত থকা ব্যক্তিসকলৰ নাম প্ৰায় 99% নিশ্চিত কপাল ফুলিব আকৌ বিয়লিৰ ভাগলৈকে তেওঁলোকক অভিনন্দন দি মিঠাই খোৱাৰ সময় আহি পৰিব কিন্তু এইবাৰ মিঠাই খালে নহ'ব তেওঁলোকেও কাম কৰিব লাগিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 2.0 অৰ্থাৎ দ্বিতীয় এই মন্ত্ৰী সভা সম্পূৰ্ণৰ সময়ত শপত গ্ৰহণ অনুষ্ঠানলৈকে ইতিমধ্যে সংবাদ মাধ্যমলৈকেও এনেধৰণৰ আমন্ত্ৰণী পত্ৰ প্ৰায় সংখ্যক সংবাদ মাধ্যমলৈকে প্ৰেৰণ কৰিছে তাত কিছু নীতি নিয়ম দিছে নীতি নিয়মসমূহৰ ভিতৰত
সুৰক্ষাজনিত কাৰণত 11:30 প্ৰৱেশ কৰিবলৈ দিছে আৰু এই ধৰণৰ পত্ৰখন লৈ যোৱাৰ কথা কৈছে আৰু পত্ৰখন আনলৈ অৰ্থাৎ আন ব্যক্তিলৈকে হস্তান্তৰ কৰাটো অনুচিত বুলি উল্লেখ কৰিছে আৰু অনুষ্ঠানলৈকে আহোঁতে এনেধৰণৰ আমন্ত্ৰণী পত্ৰখন লৈ যাব লৈছে আৰু এনেধৰণৰ পত্ৰখনত অকল এজন লোককহে প্ৰৱেশ কৰিব পাৰিব এক প্ৰকাৰ অনুশাসন সম্পূৰ্ণৰূপে মানি অসম মুখ্য সচিবে এনেধৰণে সংবাদ মাধ্যমলৈকে প্ৰেৰণ কৰিছে আমন্ত্ৰণ পত্ৰ অৱশেষত কাইলৈ সেই দিনটো আহিল 5 জুনৰ দিনাখন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত শপত ল'ব 10 গৰাকীকৈ বিধায়কে আমাৰ হাতত পোৱা খবৰ অনুসৰি কোন হ'ব পাৰে ইতিমধ্যে আমি আপোনালোকক পূৰ্বতেও জনালোঁ কেইবাজনো ব্যক্তিৰ নাম আপোনালোকক উল্লেখ কৰিছোঁ এওঁলোকৰ প্ৰায় 100% নিশ্চিত বাকী আপোনালোকে আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত জনাব পাৰে আমি পূৰ্বতে কেইজনমান বিধায়ক পূৰ্বৰ যি কেবিনেট আছিল তেওঁলোকৰ নামো চৰ্চা কৰিছিলোঁ উদাহৰণস্বৰূপে আমি চন্দ্ৰমোহন পাটোৱাৰীৰ বয়সজনিত কাৰণত এইবাৰ মন্ত্ৰীসভাত স্থান নাপাব পাৰে যদিওবা চৰ্চা হোৱা অনুসৰি শীৰ্ষ পৰ্যায়ৰ নেতৃত্বই চন্দ্ৰমোহন পাটোৱাৰীক দিল্লীৰ নেতৃত্বই আকৌ এবাৰ কেবিনেট পৰ্যায়ৰ মন্ত্ৰী হিচাপে দিব পাৰি নেকি এই বিষয়টো মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা নকৰা নহয় কিন্তু এয়া বয়সজনিত কাৰণত মন্ত্ৰিত্বৰ কেবিনেটত স্থান নোপোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু মাত্ৰ মাজত 24 ঘণ্টা নাই গতিকে সকলো স্পষ্ট হ'ব বিয়লিৰ ভাগলৈকে আপোনালোকেও গম পাব মুখ্যমন্ত্ৰীৰ সেই টুইটৰ অপেক্ষাত সকলোৱে আছে আৰু আমিও সেই টুইটটোৰ অপেক্ষাতে আছোঁ যাতে আনুষ্ঠানিকভাৱে আপোনালোকক জনাব পাৰোঁ ডিবি নিউজৰ প্ৰতিজন দৰ্শকক যে এইবাৰ মন্ত্ৰীসভাত স্থান পোৱা বিধায়কসকল এওঁলোক বিদায় লৈছোঁ আপোনালোকে আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত জনাওক সেইখিনি কাটি দিব লাগিব